টিংখাঙত ভোগালীক আদৰা ব্যাপক প্ৰস্তুতি ইণ্ডিয়া গেটৰ আৰ্হিত বাঁহ আৰু নৰাৰে নিৰ্মাণ কৰা আদৰণি তোৰণে আকৰ্ষিত কৰিছে সকলোকে অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুলৈ মাজত মাত্ৰ 2টা দিন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ভোগালীক আদৰা প্ৰস্তুতি পিছ পৰি ৰোৱা নাই ডিব্ৰুগড় জিলাৰ টিংখাঙৰ চহৰীকটাবাসী ৰাইজ চহৰীকটা উজনি চুবুৰী গাঁৱৰ ৰাইজে এইবাৰ দিল্লীৰ ইণ্ডিয়া গেটৰ আৰ্হিত এইবাৰ নিৰ্মাণ কৰিছে বিশাল আদৰণি তোৰণ বাঁহ আৰু নৰাৰে নিৰ্মাণ কৰা তোৰণে এতিয়া ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে আনহাতে গাঁওবাসীয়ে প্লাষ্টিক মুক্ত ভোগালী উদযাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে উৰুকা নিশা কলপাত কলপটুৱা আদিত খাদ্য গ্ৰহণ কৰিব ৰাইজে লগতে প্ৰাকৃতিক পৰিৱেশ ৰক্ষাৰ বাবে এক বাৰ্তা প্ৰেৰণ কৰিছে ইফালে নিৰ্মাণ কৰিছে সেলফি পইণ্ট মুঠৰ ওপৰত এতিয়া ব্যস্ততাৰ সীমা নাইকিয়া হৈছে ৰাইজৰ মাজত ভোগালী উৰুকাত 42টা অধিক পৰিয়ালে একেলগে হাঁহে মাহে এসাঁজ খাব আনফালে ভেলাঘৰৰ বাকৰিত মহিলাসকলে পিঠা পনা জলপান আদি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ব্যস্ততাৰ মাজতে বিহু মাৰি আনন্দ উল্লাসত মতলীয়া হৈছে সকলো এতিয়া এনেদৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ভোগালীক আদৰিবলৈ যুদ্ধকালীন প্ৰস্তুতি বিহুৰে বিৰিণা পাতে সমনীয়া বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনা বা বিহু গলে বিনা বাকা বিহু 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 আমাৰ ইয়াত কিছুমান 45 ঘৰে আয়োজন চলোৱা হয় উজনি চুবুৰী বুলি তাৰপিছততো এনেকৈ গোটেই গাঁওখনেই নহয় হেৰিয়ে হয় খোৱা বোৱা গোটেইখিনি মিলি জুলি তেনেকৈ আয়োজন কৰা হয় আৰু বছৰেকৰ মূৰত প্ৰতি বছৰে ভোগালী বিহু বুলি হাঁহ কোমোৰা চব থাকে গাহৰি মাছ আদি কৰি গোটেইবোৰে আৰু যিখিনি গোটেইবিলাক আয়োজন হয় তেনেকৈ খোৱা হয় মিলি জুলি সকলোৱে কৰি মেলি আজি যেনেকৈ দেখিছে তেনেকৈ সেইদিনাও তেনেকৈ খোৱা হয় ভেলাঘৰটো বৰ ধুনীয়াকৈ বনাইছে ভেলাঘৰটো গোটেই সকলো ৰাইজে কষ্ট কৰি বনোৱা হৈছে আৰু এইটো চহৰীকটা গাঁওখনৰ এটা পৰম্পৰা তো এইটো আমি দেখাৰ পৰা আমাৰ ককা আজোককা দিনৰ পৰা যে অসমীয়া বিহুৰ যি অসমীয়া মাঘ বিহু ভোগালী বিহু এই বিহুক সদায় ঐক্যবদ্ধভাৱে পালন কৰি আহিছে ই আজি ব্যতিক্ৰম নহয় গতিকে এই ভোগালী যি বিহু এই বিহুক পৰম্পৰাগতভাৱে মানি অহাটোৱে আমাৰ এই জনগোষ্ঠীটোৰ লগতে এই গাঁওখন এই সমাজখনক একত্ৰিত কৰি ৰাখিছে গতিকে এইবাৰো পৰম্পৰাগতভাৱেই ভোগালী বিহু উদযাপন হ'ব কিন্তু সমান্তৰালভাৱে ইয়াতে আমি বিহুখনৰ লগতে মেজিৰ লগতে সকলো ৰাইজে এসাঁজ খোৱা আৰু মেজি ঘৰক বা ভেলাঘৰক আমি আচলতে সকলো ৰাইজক পৰিচয় কৰাই দিয়াৰ মানুহে আজি নতুন চামৰ ওচৰত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে আচলতে তেনেধৰণে ভেলাঘৰ সজা হৈছে আজি ইয়াতে আমাৰ যি মানে আদৰণি গেটৰ কাৰণে এখন ইণ্ডিয়া গেট তৈয়াৰ কৰা হৈছে এইটো আচলতে মানে নতুন প্ৰজন্মক নতুন ছাত্ৰ ছাত্ৰীসকলক উঠি অহা প্ৰজন্মক যাতে তেনেধৰণৰ সৃষ্টিশীল মনেৰে বিহুখনক আগুৱাই নিয়ে এই কথাখিনি চিন্তা কৰি আচলতে এই বিহুখন আয়োজন কৰা হৈছে কিমান ৰাইজে গাঁওখনৰ 2টা চুবুৰী আছে এইখন উজনি চুবুৰী ৰাইজে উজনি ভাগে আৰু নামনি চুবুৰী ৰাইজে নামনি ভাগে প্ৰতি বছৰে আচলতে মানে এই ভোগালী বিহু উদযাপন কৰি আহিছে ইয়াতে আমাৰ মানে উজনি চুবুৰী যিমানখিনি মানুহ আছে সকলোৱে একেলগতে মিলিত ইয়াতে আচলতে ভোজ ভাত বা এই বিহুটো উদযাপন কৰা হয় ঠিক তেনেকৈ নামনি চুবুৰীও তেনেকৈ ধৰণে কৰে ইয়াতে কিন্তু চুবুৰী হিচাপে বেলেগ হ'ব পাৰে কিন্তু মানুহখিনি সদায় একেলগতে কাম কৰি আহিছে সদায় একেলগতে মানে সমাজৰ লগত চলি আহিছে
বহি থকা মানুহে পোৱা নাই না